জাগিৰোড শতদল শাখা সাহিত্য সভাৰ সাহিত্যমূলক প্ৰাইজমণি প্ৰতিযোগিতা পঠন শ্ৰুতলিপি আৰু কুইজ প্ৰতিযোগিতালৈ ছাত্ৰ ছাত্ৰীৰ বিপুল সঁহাৰি গ্ৰীষ্ম বন্ধৰ সময়তে জাগিৰোড শতদল শাখা সাহিত্য সভাই জাগিৰোড শংকৰদেৱ বিদ্যা নিকেতন প্ৰাংগণত শনিবাৰে ৰূপায়ণ কৰে এক ব্যতিক্ৰমী কাৰ্যসূচী। তাৰে অংশৰূপে বালিৰাম দাস সোঁৱৰণী পঠন আৰু শ্ৰুতলিপি প্ৰতিযোগিতা আৰু তুনিশা বৈশ্য সোঁৱৰণী কুইজ প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীৰ আশাপূৰ্ণ অংশগ্ৰহণত সন্তুষ্টি প্ৰকাশ সাহিত্য অনুৰাগী ৰাইজৰ। অনুষ্ঠানৰ উদ্বোধন কৰি জাগিৰোড সমজিলাৰ আয়ুক্ত হৃদয় কুমাৰ দাসে সহজলভ্য চুটি চুটি ৰিলছ চোৱাৰ অভ্যাস পৰিত্যাগ কৰি কবিতা, প্ৰবন্ধ, গল্প, উপন্যাস পঢ়িবলৈ তেওঁ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনায়। লগতে তেওঁ কয় যে দীঘল লিখনি পঢ়া আৰু দীঘল নাটক বা চিনেমা চোৱাৰ অভ্যাসে আমাৰ একাগ্ৰতা বৃদ্ধিত সহায় কৰে। জাগিৰোড শতদল শাখা সাহিত্য সভাৰ সম্পাদক শ্ৰুতিপ্ৰসাদ বৰাই আধৰা সাহিত্যমূলক অনুষ্ঠানটোত শাখাৰ বিষয়ববীয়াসকলৰ লগতে ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকল উপস্থিত থাকে। জাগিৰোডৰ পৰা চানু গগৈ ৰিপৰ্ট AIN লাইভ। জাগিৰোড শতদল শাখা সাহিত্য সভাই গ্ৰীষ্ম বন্ধৰ লগতে ৰজিতা খুৱাই আজি পঠন শ্ৰুতলিপি আৰু কুইজৰ এটি অনুষ্ঠান আজি আমি আয়োজন কৰিছিলোঁ। ভালেখিনি ছাত্ৰ ছাত্ৰী আমি সহযোগ পাইছোঁ। পঠনৰ ইতিমধ্যে আমাৰ 26জন প্ৰতিযোগী হৈছে। এতিয়া শ্ৰুতলিপি সেই ধৰণে 22জন ছাত্ৰ ছাত্ৰী হৈছে আৰু কুইজৰো 25টা দল হৈছে। গতিকে এইটো অভাৱনীয় বুলিয়ে ভাবিছোঁ। ল'ৰা ছোৱালীখিনিয়ে যাতে আজিৰ তাৰিখত ভালকৈ অসমীয়া ভাষাটো লিখিব পাৰে, পঢ়িব পাৰে আৰু যিটো সাহিত্যৰ প্ৰতি বা ভাষাৰ প্ৰতি যিটো শ্ৰদ্ধা আগ্ৰহ আহিব লাগে সেই ধৰণৰ ভাৱনা ৰাখি আমি আজি আয়োজন কৰিছিলোঁ। আৰু আমাৰ ইয়াত সমল ব্যক্তি হিচাপে আমাৰ উদ্বোধন কৰিবৰ কাৰণে আমাৰ যিজন হৃদয় দাস ছাৰ, হৃদয় কুমাৰ দাস, আমাৰ যিজন জাগিৰোড সমজিলা আয়ুক্ত, তেখেত আহি উপস্থিত হৈ ল'ৰা ছোৱালীখিনিক উৎসাহ উদ্দীপনা যোগালে। আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ এই দুইটি অনুষ্ঠানৰ দাতা আছিল স্বৰ্গীয় বালিৰাম দাস, তেখেতৰ সোঁৱৰণী দাতা তেখেত পৰিয়াল আছিল, আৰু এটা আছিল তুনিশা বৈশ্য, তেওঁৰ পিতৃ মাতৃ। তেওঁলোকেই আজি এই অনুষ্ঠানৰ দাতা আছিল। আমি তেওঁলোককো নথৈ কৃতজ্ঞতা যাচিছোঁ। অতি আনন্দৰে ক'ব খুজিছোঁ যে আমাৰ মৰিগাঁও জিলাৰ উপৰিও পাঠশালা নলবাৰীৰ পৰাও শোণিতপুৰৰ পৰাও প্ৰতিযোগী আহিছে। সেইটো আমাৰ কাৰণে বৰ ভাল লগা কথা। এইটো আপোনালোকক জানিছোঁ। ভৱিষ্যতে আমাৰ আৰু দায়িত্ব বাঢ়িল আমি এই ধৰণৰ কাম কৰিবৰ কাৰণে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।